আজি মনত পৰিছে 40 বছৰ ধৰি আমি যি সংগ্ৰাম কৰিলোঁ তাৰ এটা এটা আমি পাইছোঁ, সফলতা এটা পাইছোঁ। তাৰ কাৰণে এই 40 বছৰ যিসকলে সংগ্ৰাম কৰিছিলে সকলোকে আজি মই এই আৱেগিক এটা দিনত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ ত্যাগক স্বীকাৰ কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলে যিসকলে ত্যাগ কৰি আমাক প্ৰাপ্তি আজি আমাৰ ভাষা, আমাৰ মাতৃভাষা, মায়ে জন্ম দিয়ে আমাক যিটো ভাষা শিকালে সেই ভাষা চিৰকাল জীয়াই ৰখাৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ কাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ শিক্ষামন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মিচিং সমাজক এই দিনটো যেন দেখালে আৰু 200টা স্কুলত আজি আৰম্ভ হৈছে আৰু আশা ৰাখিছোঁ যিটো আদৰেৰে মিচিং সমাজে এইটো আদৰি লৈছে আৰু যিটো আদৰেৰে মিচিং সমাজে নিজৰ ভাষাটোক, নিজৰ মাতৃভাষাত পাঠদানৰ বিষয়টোক লৈ যেনেকৈ স্কুলবোৰক সজাইছে, এটা শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ কাৰণে নতুনত্ব এটা প্ৰদান কৰিছে প্ৰত্যেকটো এই 200টা স্কুলক। মই ভাবোঁ অসম চৰকাৰক মই আহ্বান জনাইছোঁ 800টাতকৈ যিখিনি 100% মিচিং ছাত্ৰ ছাত্ৰী থকা স্কুল আছে সোনকালে সেইখিনিকো আপোনাৰ মাতৃভাষাৰ মিডিয়াম ইনষ্ট্ৰাকশ্যন হিচাপে ঘোষণা কৰি এই সুযোগটো মিচিং মানুহক দিয়ক যে নিজৰ মাতৃভাষাত আমাৰ চাইণ্টিষ্টে, বৈজ্ঞানিকে যিখিনি কৈছে যে নিজৰ মাতৃভাষাত প্ৰাইমেৰী স্তৰত যদি পাঠদান আৰম্ভ কৰে ল'ৰা ছোৱালীয়ে বেছিকৈ ভালকৈ শিকে বুলি এই সুযোগটো দিয়ক আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি যোৱাকৈ। আৰু মই ইয়াতে খালি এটা বস্তু আহ্বান জনাইছোঁ, ক'তো এটা মিছকনচেপশ্যন হ'ব নালাগে। মিডিয়াম ইনষ্ট্ৰাকশ্যন হিচাপে আমাৰ স্কুলসমূহ যেতিয়া আমি মিচিং ভাষাত পাঠদান আৰম্ভ কৰাইছোঁ, কিন্তু আমি অসমীয়াও ইয়াতে পাঠদান হ'ব, ইংৰাজীতো পাঠদান হ'ব। আমাৰ মিচিং অঞ্চলত থকা যুৱক যুৱতীয়ে বিশ্ব জয় কৰিব পৰাকৈ ইংৰাজীও শিকক, অসমত আৰু ভাৰতবৰ্ষত কাম কাজ কৰিব পৰাকৈ নিজৰ প্ৰতিভা দেখাব পৰাকৈ অসমীয়াও ভালকৈ শিকক। আৰু তাকে কামনা কৰি আজি এই আৰম্ভত মই সকলোকে শুভেচ্ছা আগবঢ়াইছোঁ, মিচিং সমাজক মই শুভেচ্ছা আগবঢ়াইছোঁ। আৰু শেষতে মিচিং সমাজ আমি কৃতজ্ঞ আৰু অসম চৰকাৰ, ভাৰত চৰকাৰলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 কৰি এই মাতৃভাষাত পাঠদান কৰিব পৰা আইনগতভাৱে আমাক সুযোগটো দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।